যোৱা 22 তাৰিখে অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত কেবিনেটৰ যিটো আমাৰ ৰাভা হাছঙৰ বাহিৰত বসবাস কৰা ৰাভাসকলৰ কাৰণে যে উন্নয়ন পৰিষদৰ যি সিদ্ধান্ত, এইটো কেবিনেটে সিদ্ধান্ত লৈ যি বাজেট গ্ৰহণ কৰিছে, তাৰ কাৰণে আমি অল ৰাভা নেশ্যনেল কাউন্সিল অৰ্থাৎ নিখিল ৰাভা জাতীয় পৰিষদে আমি অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ মাননীয় অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱলৈ। আৰু আমি তেখেতৰ ওচৰতে এইটো অনুৰোধ ৰাখিম যে অনতি পলমে খুব কম দিনৰ ভিতৰত তেখেতে এই কাউন্সিলখন গঠন কৰি আমাৰ ৰাভা হাছঙৰ বাহিৰত বসবাস কৰা ৰাভা ৰাইজৰ আৰ্থিক সামাজিক অন্যান্য সামগ্ৰিক উন্নয়নৰ যি কাম কাজ আছে এইখিনি তেওঁলোকৰ সেই কমিটিৰ জৰিয়তে যাতে পৰিচালনা কৰে, তাৰ কাৰণে তেখেতক অতি কম দিনৰ ভিতৰত যিখন পৰিষদীয় কমিটি গঠন হ'ব অৰ্থাৎ ডেভেলপমেণ্ট পৰিষদীয় যিখন কমিটি গঠন হ'ব এই কমিটিখন গঠন কৰাৰ কাৰণে তেখেতৰ ওচৰত অনুৰোধ ৰাখিছোঁ। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰিমন্দিৰ পথ গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম। মোবাইল নম্বৰ হৈছে 9435114666 70024728813। আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com।